গৰৈমাৰীত বিৰোধী ঐক্য মঞ্চৰ কংগ্ৰেছ দলৰ নিৰ্বাচনী প্ৰচাৰ সভা ৫ নং গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত ছয়গাঁও বিধান সমষ্টিৰ এলেকাত গৰৈমাৰী টাউন ক্লাবৰ খেলপথাৰত বিৰোধী ঐক্য মঞ্চৰ সমৰ্থিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ দলৰ মনোনীত প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছৰ হাই প্ৰফাইল নেতাসকল উপস্থিত থাকে। দেশৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাথো 2টা দিন বাকী থকা অৱস্থাত বিৰোধী ঐক্য মঞ্চৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীৰ হৈ গৰৈমাৰী টাউন ক্লাব খেলপথাৰত গৰৈমাৰী ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত আয়োজিত নিৰ্বাচনী প্ৰচাৰ সভাত সৰ্বভাৰতীয় কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক তথা অসমৰ পৃথ্বীৰাজ প্ৰভাকৰ ছাত্ৰীৰ অংশগ্ৰহণ। বলিষ্ঠ কণ্ঠ মীৰা বৰঠাকুৰক সকলো শ্ৰেণীৰ নাগৰিকৰ সমস্যা সজোৰে সংসদত উত্থাপন কৰিবলৈ নিবনুৱাৰ ৰোজগাৰৰ বাবে মূল্য বৃদ্ধি কমাবলৈ ভোট দিয়ক, খাদ্য সামগ্ৰীৰ দাম কমাবলৈ বিপুল ভোটত জয়ী কৰাবলৈ প্ৰভাকৰে ৰাইজক আহ্বান জনায়। ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে আদৰণি ভাষণ আগবঢ়োৱা নিৰ্বাচনী সভাখনত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, সাংসদ গৌৰৱ গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি তথা বিৰোধী ঐক্য মঞ্চৰ ডিব্ৰুগড় সমষ্টিৰ প্ৰাৰ্থী লুৰুণজ্যোতি গগৈয়ে অসমৰ হৈ সংসদত বলিষ্ঠৰে মাত মাতিবলৈ মীৰা বৰঠাকুৰক ভোট দিয়াৰ আহ্বান জনায়। সভাত মীৰা বৰঠাকুৰৰ লগতে সৰ্বভাৰতীয় কংগ্ৰেছ দলৰ মুখপাত্ৰ ডক্টৰ অজয় কুমাৰ আৰু মহিমা সিঙেও মূল্যৱান ভাষণ আগবঢ়ায়। গৰৈমাৰীৰ পৰা আব্দুল মতিনৰ ৰিপৰ্ট, টাইমছ অসম 24। যথেষ্ট ভাল হ'ব। মীৰা বৰঠাকুৰৰ সমৰ্থনত 12 বজাৰ পৰা জনসাধাৰণ হাজাৰ হাজাৰ জনসাধাৰণ ইয়াত গৰৈমাৰী টাউন ক্লাবত থিয় হৈছে। বনগাঁও, ছয়গাঁও, দক্ষিণ কামৰূপ বিভিন্ন প্ৰান্তৰ পৰা লোকাৰণ্য আৰু আপোনালোকে নিজেও ইয়াত দেখা পাই আছে। 12 বজাৰ পিছতে আপোনালোকে অৱস্থান কৰিছিল আৰু এই সভাই প্ৰতীয়মান ন্যায় দক্ষিণ কামৰূপত আৰু ছয়গাঁও সমষ্টিত মীৰা বৰঠাকুৰ বাইদেউৰ সমৰ্থনত যথেষ্ট হাজাৰ হাজাৰ ভোটত আমি লিড কৰিম ইয়াৰ পৰা। আৰু অসম ভূমিত এই যি লোকসভা নিৰ্বাচন আমি 6খনৰ বেছি চিট পাবলৈ সক্ষম হ'ম। আৰু এইবাৰ ৰাহুল গান্ধী ডাঙৰীয়া প্ৰধানমন্ত্ৰী যোনে যিমান যি গণিত কংগ্ৰেছৰ এলায়েন্স পাৰ্টি আৰু কংগ্ৰেছ পাৰ্টি মিলি এইবাৰ আমাৰ গভৰ্ণমেণ্ট ফৰ্ম হ'ব। একক সংখ্যাগৰিষ্ঠভাৱে ভাৰতত আমি সংখ্যাগৰিষ্ঠতা পাম। আৰু ভাৰতীয় জাতীয় কংগ্ৰেছক কেইটামান দিনত বহুত ধৰণে অপমান কৰি আছিলে আৰু তাৰ প্ৰতিফল নিশ্চয় 7 তাৰিখলৈকে শেষ হ'ব। ৰিজাল্টৰ দিনা গম পাব। আৰু আপোনালোকৰ জৰিয়তে সমগ্ৰ জনসাধাৰণৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ। আপোনালোকৰ ইলেক্ট্ৰনিক মিডিয়া, প্ৰিণ্ট মিডিয়াৰ প্ৰত্যেকজন সংবাদকৰ্মীয়ে আজি যিদৰে আমাক সম্প্ৰচাৰত সহায় কৰিলে আপোনালোকৰ প্ৰত্যেকটো পৰিয়ালক মোৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। 14খনৰ ভিতৰত 6খনৰ ওপৰত আমি জয়লাভ কৰিম আৰু ক'ৰবাত কিবা হৈ যাব। 13খন দাবী কৰিছে মুখ্যমন্ত্ৰীয়ে। আমি 6খনৰ ওপৰত জয়লাভ কৰিম। জনতাৰ একেবাৰে নিশেষ হ'ব প্ৰশ্ন চব আৰু তাৰ যিটো দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন তাতো আমি নগাঁৱত আৰু কৰিমগঞ্জত এই অহাৰ সম্ভাৱনা আছে, আমাৰ জয়লাভ কৰাৰ সম্ভাৱনা আছে। আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনটো মই ভাবোঁ যে গুৱাহাটী সমষ্টি আৰু ধুবুৰী এই দুটা জিকাটো প্ৰায় নিশ্চিত। গতিকে মই আশা ৰাখিছোঁ এইবাৰ ৰাইজে অসমৰ জাতীয় জীৱনত যি অন্যায় কৰিছে বিজেপি দলটোৱে, সাম্প্ৰদায়িকতা সৃষ্টি কৰি মানুহৰ মাজত বিভাজন সংকীৰ্ণতা সৃষ্টি কৰি হাতামপুৰ ঐক্য সমন্বয় সম্প্ৰীতি হোৱাৰ ভেটি ভাঙিছে, শংকৰ ৰাজানৰ আদৰ্শক সংকটৰ মাজলৈ ঠেলি দিছে, তাৰ বিৰুদ্ধে এইবাৰ ভোটদান কৰিব। আৰু মূল্য বৃদ্ধি, ঘৰ কাটলৰ বোজা আৰোপ কৰা, বিদ্যুতৰ মাচুল, খাজানা বঢ়োৱা, দৰৱৰ দাম বঢ়োৱা, ঘৰ বন্ধা সামগ্ৰীৰ দাম বঢ়োৱাৰ লগে লগে আমাৰ যিবোৰ গণতান্ত্ৰিক অধিকাৰ এইবোৰ যে নাইকিয়া কৰিছে, গণতান্ত্ৰিক অধিকাৰ নাইকিয়া কৰি এক জংগল ৰাজসদৃশ পৰিৱেশৰ সৃষ্টি কৰি সকলো মানুহৰ জীৱনলৈ ভয় ভাবুকি আনিছে আৰু তাৰ লগে লগে ব্লেকমেইলিঙৰ ৰাজনীতিৰ যোগেদি আমাৰ যিটো গণতান্ত্ৰিক পৰিৱেশ যিটো নাইকিয়া কৰিছে, ইয়াৰ বিৰুদ্ধে এইবাৰ ৰাইজে তেওঁতো আৰু অসমৰ সংস্কৃতি ভালকৈ নজনাৰ কাৰণে অসংস্কৃতিখন কথা বতৰা বহু দিনৰ পৰা কৈ থাকে। গতিকে তেওঁক আমি আহ্বান জনাইছোঁ যে অসমীয়া মানুহৰ সংস্কৃতি যিটো সেইটো তেওঁ অকণমান শিকি বুজি লওক, জানি বুজি লওক। এনেকুৱা ধৰণৰ বজৰুৱা কথা কৈ যাতে আমাৰ যিটো সমন্বয়ৰ যিখন সমাজ, আমাৰ যিটো সমাজ জীৱনত কথা কোৱা যিটো ধৰণ, যিটো আমাৰ অতি ৰুচিপূৰ্ণ সংস্কাৰপূৰ্ণ যিটো পৰিৱেশ সেইটো যাতে জীয়াই ৰাখে। আৰু তেওঁ অহংকাৰত মত্ত হৈ টকা পইচা সকলো পইচা পাই ইমান ধনী হৈছে, অহংকাৰত মত্ত হৈ ৰাইজৰ জনতাৰ শক্তি তেওঁ মান পোৱা নাই। গণতন্ত্ৰক তেওঁক পুনৰ সোঁৱৰাই দিব খুজিছোঁ। গণতন্ত্ৰত ৰাইজেই ৰজা, ৰাইজে সিদ্ধান্ত ল'লে যিমান পইচাৰ মালিক নহওক লাগে, যিমান ব্যৱসায়ী মালিক নহওক লাগে, তেওঁক ভৰাই পঠাব পাৰে। কিমানখন আসন পাব লাগে? এটা পৰিৱৰ্তনৰ বতাহ বলিছে। মুখ্যমন্ত্ৰীৰ হুঁচৰি গৈছে।
হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো ভাবিছিলে যে অৰুণোদয় আৰু 5 কেজি চাউল হিন্দু মুছলমানৰ বিভাজনৰ ৰাজনীতি কৰিম বুলি অসমৰ ৰাইজে শান্তি সম্প্ৰীতি আৰু প্ৰগতিৰ স্বাৰ্থত, নিবনুৱাসকলে সংস্থাপনৰ স্বাৰ্থত, মহিলাসকলে বিকাশৰ স্বাৰ্থত আজি বিজেপিক বিদায় দিবলৈ সিদ্ধান্ত লৈছে। মই আজি আপোনালোকক কৈ থৈ গ'লোঁ, গুৱাহাটীৰ ৰাইজে বৃহৎ পৰিৱৰ্তনৰ কাৰণে সাজু হৈছে। গুৱাহাটীৰ মানুহে খোৱা পানীৰ সমস্যা, কৃত্ৰিম বানপানীৰ সমস্যা সমাধানৰ কাৰণে বিজেপিক ভোট দিছিলে। বানপানীমুক্ত দুৰ্নীতিমুক্ত অসমৰ কাৰণে বিজেপিক ভোট দিছিলে। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে বিজেপিক ভোট দিছিলে। আজি বিজেপিয়ে সেইবিলাক কথা নকয়। মূল্য বৃদ্ধিৰ বিৰুদ্ধে বিজেপিয়ে কথা নকয়। এসময়ত মোদী ডাঙৰীয়াই কৈছিলে যে মেহেংগাই কা মাহ ভুল নেকিলে কংগ্ৰেছ ভুল গয়া। এতিয়া মোদী ডাঙৰীয়াই মেহেংগাই কা মাহটো কেলে নকয়? আজি এই কথা অসমৰ মানুহৰ প্ৰশ্ন। সেইকাৰণে অসম চুক্তিৰ ৰূপায়ণৰ নামত জাতিক যিধৰণে বিজেপিয়ে বিশ্বাসঘাতকতা কৰিলে, জাতি মাটি ভেটি গঢ়িম বুলি কৈ জাতিক যিধৰণে আজি অৰুণাচলৰ পৰা 5 লাখ চাকমা হাজং শৰণাৰ্থী আনি অসমত জাপি দিব বিচাৰিছে, তাৰ বিৰুদ্ধে গুৱাহাটীবাসীয়ে ভোট দিব।